প্ৰিয় দৰ্শক, আপোনালোকৰ চাগে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই বনাবলৈ লৈছোঁ মুগ মছলা। এয়া মই গৰম তেলত দিলোঁ আদা, নহৰু, পিঁয়াজ আৰু বিলাহী। ইয়াক মই গল্ডেন ব্ৰাউন হোৱালৈকে ভাজিম। এতিয়া মছলা দিম ভাৰতীয় মছলা। ভাৰতৰ খানা বনালে ভাৰতীয় মছলাই দিব লাগিব ন, কি দিম নহ'লে? জিৰা পাউডাৰ, ধনিয়া পাউডাৰ, হালধি পাউডাৰ, গৰম মছলা পাউডাৰ, কচুৰি মেথি, ৰেড চিলি পাউডাৰ, কাশ্মীৰী চিলি পাউডাৰ, গ্ৰীণ চিলি আৰু আটাইতকৈ আমাৰ মৰমৰ নিমখ, যাক বেছি হ'লেও ভাল নাপায় আৰু কম হ'লেও ভাল নাপায়। অলপমান পানী দিম যাতে ভালদৰে গলি যায়। মুঠতে পানী মেন। সকলো মছলা হৈ যোৱাৰ পিছত এড কৰিম ৰষ্টেড চিকেন। এটা নকলো নহয়, গ্ৰেভিটো কেতিয়া দিলোঁ? পিঁয়াজ, বিলাহী, কাজু, মগজ বইল কৰি মিক্সিত পিচি দিলেই হ'ল। কিন্তু এনেকুৱাকৈ বনাব লাগিব যাতে কেঁচা গোন্ধ নাইকিয়া হৈ যায়। এয়া আমাৰ মুগ মছলা ৰেডি। হ'লেও আপোনালোক খাব নাপাব, উপায় নাই।